সমাগত শাৰদীয়ৰ বতৰ, কিন্তু ৰাজ্যবাসীৰ মাজত নাই এতিয়া শাৰদীয়ৰ উৎসাহ। যিহেতু কৰোনাৰ সংক্ৰমণৰ বাবে বিভিন্ন যিসমূহ পূজা পাৰ্বণ, এই পূজা পাৰ্বণসমূহ বন্ধ হৈ থকাত এতিয়া অনিশ্চয়তাত ভুগিছে বিশ্বকৰ্মা পূজাক আদি কৰি দুৰ্গা পূজা বা বিভিন্ন ধৰণৰ যি ধৰ্মীয় যি অনুষ্ঠানৰ পূজা পাৰ্বণ আছিলে সেই পূজা পাৰ্বণসমূহ। ইয়াৰ সমান্তৰালকৈ এই যি পূজাৰ বাবে ব্যৱহৃত যি মৃন্ময় যিসমূহ মূৰ্তি, এই মূৰ্তিসমূহ যি তৈয়াৰ কৰা যিসমূহ খনিকৰ আছে, এই খনিকৰসমূহো এতিয়া অনিশ্চয়তাত ভুগিছে। কাৰণ যিহেতু ইয়াৰ যিসমূহ মৃন্ময় মূৰ্তি তৈয়াৰ কৰা খনিকৰ আছে, এইসমূহৰ ওচৰলৈ ইতিমধ্যে তেওঁলোকৰ কোনো ধৰণৰ অৰ্ডাৰ তেওঁলোকৰ অহা নাই, কাৰণ মৃন্ময় মূৰ্তি বনোৱাৰ বাবে। মই ইয়াৰ এজন স্থানীয় খনিকৰ আছে, এই যি মৃন্ময় মূৰ্তিসমূহ তৈয়াৰ কৰে, এই স্থানীয় খনিকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, এইবাৰ যিহেতু কৰোনাৰ যি সংক্ৰমণৰ বাবে লকডাউন হৈ আছিল আৰু ইতিমধ্যে বিভিন্ন পূজা পাৰ্বণ হোৱা নাই, কিন্তু আপোনালোকৰ তাত এতিয়া মূৰ্তিৰ কিবা অৰ্ডাৰ আহিছে নে? কেনেকুৱা ধৰণৰ পৰিস্থিতি? তেনেকুৱা অৰ্ডাৰ অহা নাই। দুৰ্গা মূৰ্তিও এতিয়ালৈকে অৰ্ডাৰ অহা নাই, বিশ্বকৰ্মাটো এতিয়াও অৰ্ডাৰ অহা নাই। এতিয়া মনোহা পূজা গৈছে, মানে কেইটামানহে গৈছে। এতিয়া দুৰ্গা পূজা হয় কি নহয় সেইটো কাৰণে চিন্তা কৰি আছে। আপোনালোকৰ এতিয়া যিহেতু এইসমূহ মূৰ্তি তৈয়াৰ কৰি আপোনালোকৰ পৰিয়ালটো পোহপাল দিয়ে, আপোনালোকৰ পৰিয়ালটো চলায়, এতিয়া পৰিয়ালটো যি চলোৱাত আপোনালোকৰ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? যিহেতু এইবাৰ আপোনালোকৰ যিসমূহ মূৰ্তি আছে, এইসমূহ মূৰ্তিৰ বিক্ৰী হোৱা নাই, তেনেধৰণৰ তেনেকৈ বহুত অসুবিধা হৈ আছে যে আমাৰ পৰিয়ালটো চলাব নোৱাৰোঁ, এতিয়া বহুত কষ্ট হৈ আছে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে যিসমূহ মৃন্ময় মূৰ্তি ইয়াতে এই খনিকৰ যি কাৰখানাত তৈয়াৰ কৰা হৈছে, এই খনিকৰ কাৰখানাত তৈয়াৰ কৰা বিশ্বকৰ্মাকে আদি কৰি বিভিন্ন ধৰণৰ বিভিন্ন দেৱ দেৱীৰ মূৰ্তি তৈয়াৰ কৰিছে যদিও কিন্তু সেয়া পৰ্যাপ্ত নহয়, কাৰণ যিহেতু কম সংখ্যক মূৰ্তি তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোকৰ যি পৰিয়াল, এই পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো, কাৰণ তেওঁলোকৰ এই যি মৃন্ময় মূৰ্তি তৈয়াৰ কৰিয়ে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে, এই পৰিয়াল পোহপাল দিয়াটো তেওঁলোকৰ যথেষ্ট কষ্টকৰ হৈছে বুলি ইতিমধ্যে আমি এই মূৰ্তি তৈয়াৰ কৰা এই যি খনিকৰ পৰা জানিব বিচাৰিছোঁ। মই আন এগৰাকী খনিকৰ আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব? কাৰণ লকডাউনৰ সময়ত এতিয়া যি কৰোনাৰ যি আতংক, তাৰ মাজতে এতিয়া শাৰদীয়ৰ বতৰ আহি আছে, দুৰ্গা পূজা আহি আছে, বিশ্বকৰ্মা পূজা আহি আছে, কিন্তু কেনেধৰণৰ পৰিস্থিতি? মৃন্ময় মূৰ্তিসমূহৰ অৰ্ডাৰ আহিছে নাই, বা কি মানে আপোনালোকে কেনেদৰে চলিছে, কি ক'ব? এতিয়া ধৰক, এতিয়া লকডাউনৰ সময়ত এতিয়াতো মনসা পূজাও হোৱা নাই, দুৰ্গা পূজাও নাই, কালী পূজাও নাই, কোনো পূজাই নাই। আমি চলিব পৰা নাই, খুব টান পাই আছোঁ। এই পৰিয়ালটো কেনেকৈ চলাম সেইটো আমি ভাবি আছোঁ। এতিয়া ধৰক লকডাউন, এতিয়াতো অৰ্ডাৰো অহা নাই, অলপ চলপ আহিছে, কোনোবাই লয় কোনোবাই নলয়, এনেকৈ চলি আছে আৰু। ধৰক এতিয়া এই পৰিয়ালটো কেনেকৈ চলিম আমি? এইটো বিৰাট কষ্ট কৰি চলি আছোঁ পৰিয়ালটো। এইটো অৰ্ডাৰ দুৰ্গা পূজাৰ অৰ্ডাৰ অহাই নাই, কালী পূজাৰ অৰ্ডাৰ অহাই নাই, আকৌ কাতি মাহৰ অৰ্ডাৰ অহাই নাই। কেনেকৈ চলিম এই পৰিয়ালটো লৈ পেলাই? এইখিনিয়ে কথা। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে কৰোনাৰ যি সংক্ৰমণ বা কৰোনাৰ যি আতংকৰ বাবে এতিয়া যিসমূহ ধৰ্মীয় যিসমূহ অনুষ্ঠান পূজা পাৰ্বণ আছে, এই পূজা পাৰ্বণসমূহো এতিয়া আচলতে অনুষ্ঠিত হ'বনে নাই, সেয়া এতিয়া অনিশ্চয়তাত এক দিশে গতি কৰা পৰিলক্ষিত হৈছে। তাৰ বাবে কিন্তু হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে যিসমূহ মৃন্ময় মূৰ্তি তৈয়াৰ কৰি নিজৰ পৰিয়াল যিসমূহ পোহপাল দিয়ে, এই পোহপাল দিয়া খনিকৰসমূহ।